বৰ্তমান সময়ত কাৰ এক্সিডেণ্ট তেনেই স্বাভাৱিক ঘটনাৰ দৰে হৈ পৰিছে। ডেইলি ক'ৰবাত নহয় ক'ৰবাত আচলতে কাৰ এক্সিডেণ্ট, বাইক এক্সিডেণ্ট বা বিভিন্ন ট্ৰাক এক্সিডেণ্ট এনেধৰণৰ খবৰ দেখিবলৈ পোৱা যায় বা এনেধৰণৰ বাতৰি আমি পায়ে থাকোঁ। বা কেতিয়াবা জাহাজ, নাও বা ফেৰীৰ মাজতো আচলতে কেতিয়াবা মুখামুখি সংঘৰ্ষ হৈ দুৰ্ঘটনা সংঘটিত হোৱা কথাও শুনিবলৈ পোৱা যায় বা এনে ঘটনাও কেতিয়াবা হোৱা দেখা যায়। কিন্তু আকাশত কেতিয়াবা উৰাজাহাজৰ মুখামুখি সংঘৰ্ষ বা দুখন উৰাজাহাজে আচলতে খুন্দা মৰাৰ কথা আপুনি শুনিছেনে? দুখন উৰাজাহাজ আচলতে মুখামুখি সেই খুন্দা মাৰিব পাৰেনে? আপুনি কি ভাবে যে উৰাজাহাজৰ এক্সিডেণ্ট হয় নে নহয়? আপুনি কমেণ্টত জনাব। কিন্তু মই কৈ যাওঁ যে এনে ঘটনা বা এই উৰাজাহাজৰ যি এক্সিডেণ্ট খুব কম হোৱা দেখা যায় বা নহয় বুলি ক'লেও বেয়া নহয়, খুব ৰেয়াৰ হয়। কিন্তু আজিৰ পৰা প্ৰায় ২৭ বছৰ আগত এনেকুৱাই এটা আচলতে ফ্লাইট এক্সিডেণ্ট আমাৰ ভাৰতবৰ্ষতে সংঘটিত হৈছিল। আজি মই সেই ঘটনাটো আচলতে কেনেকৈ হৈছিল আৰু কিয় হৈছিল এই বিষয়ে মই এই ভিডিঅ'টোত আপোনালোকক বিতংভাৱে জনাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাই যাব। চন আছিল 1996, 12 নৱেম্বৰ। দিল্লী এয়াৰপৰ্টৰ পৰা চাউদি আৰবিয়ালৈ বুলি এখন ফ্লাইট উৰা মাৰিছিল। ফ্লাইটখনৰ নাম্বাৰ আছিল 763। সেইদিনাখনেই আৰু এখন ফ্লাইট দিল্লী এয়াৰপৰ্টত লেণ্ড কৰিব লগা আছিল। ফ্লাইটখন আহিছিল কাজাখিস্তানৰ পৰা। ফ্লাইট নাম্বাৰ আছিল 1907। 1996 চনত দিল্লীৰ এয়াৰপৰ্টটো ইমান বেছি আচলতে উন্নত বুলি ক'ব নোৱাৰি। দিল্লী এয়াৰপৰ্টৰ যি আচলতে য'ত প্লেন টেক অফ বা লেণ্ডিং য'ত হয়, যিটো ট্ৰেক হয়, সেইটো ওৱান ৱে আছিল। অৰ্থাৎ একেটা ট্ৰেকতে প্লেন লেণ্ডিঙো কৰিছিল বা একেটা ট্ৰেকৰ পৰা প্লেন বা ফ্লাইটবিলাক টেক অফো কৰিছিল। তেতিয়া ওৱান ৱে আচলতে এটা ট্ৰেক আছিল। 12 নৱেম্বৰৰ সেই দিনটোত যেতিয়া আচলতে কাজাখিস্তানৰ পৰা সেই ফ্লাইটখন আহি দিল্লী এয়াৰপৰ্টত লেণ্ডিং কৰিব আৰু আনফালে যিখন ফ্লাইট চাউদি আৰবিয়ালৈ বুলি দিল্লী এয়াৰপৰ্টৰ পৰা অলৰেডি টেক অফ কৰিলে, এই ফ্লাইট দুখনৰ আচলতে লোকেশ্যনটোত ফ্লাইট যি ট্ৰেফিক কণ্ট্ৰল আছিলে, দুইখন ফ্লাইটৰ আচলতে পাইলটৰ লগত যোগাযোগত আছিল আৰু তেওঁলোকে কৈছিল যে এই যিখন ফ্লাইট কাজাখিস্তানৰ পৰা আহিছিল সেইখন ফ্লাইট অলৰেডি লেণ্ডিং কৰিবলৈ আহিছিল দিল্লী এয়াৰপৰ্টত। তো গতিকে সিহঁতক সোধা হৈছিল যে আপোনালোকে বৰ্তমান সময়ত কিমান ফুট ওপৰত, মাটিৰ পৰা আচলতে কিমান ফুট ওপৰত উৰি আছে। আৰু তেতিয়া সেই কাজাখিস্তানৰ সেই যিখন ফ্লাইট আহিছিল 1907 ফ্লাইটখনৰ পাইলটজনে কৈছিল যে আমি বৰ্তমান প্ৰায় 16,000 ফুটৰ ওপৰত আমি উৰি আছোঁ। আৰু ঠিক তেনেতে যিখন ফ্লাইট আচলতে দিল্লী এয়াৰপৰ্টৰ পৰা যিখন উৰা মাৰিছিল সেই ফ্লাইটখন সেই ফ্লাইটখনক আচলতে কোৱা হৈছিল বা নিৰ্দেশ দিয়া হৈছিল যে আপোনালোকে প্ৰায় 14,000 ফুট ওপৰত আপোনালোকে উৰিব, যাতে দুইখন ফ্লাইট ওপৰ তলৰকৈ এনেকৈ পাৰ হৈ ক্ৰছ কৰিব পাৰে বা যিখন কাজাখিস্তানৰ পৰা আহিছে এখন আহি ইয়াত লেণ্ডিং কৰিব পাৰে আৰু এখন টেক অফ কৰি এনেকৈ ওপৰলৈ গুচি যাব পাৰে। সকলো প্লেনিং মতেই ধুনীয়াকৈ কৰি আহিছিল আৰু ডেইলি আচলতে যেতিয়া ফ্লাইট দুখন এনেকৈ এখন লেণ্ডিং বা টেক অফ কৰোৱা হয়, আচলতে এই পদ্ধতিৰে সদায় এই টেক অফ বা লেণ্ডিং পদ্ধতিটোৰে আচলতে কৰোৱা হয়। আৰু এইটো সিহঁতৰ বাবে নতুন কথা নাছিল, গতিকে নিশ্চিন্তভাৱে এই ক্ৰছিংটো কৰোৱা হৈছিল। কিন্তু সেইদিনা কিবা এটা ভুলৰ কাৰণে আচলতে সেই এটা এনেকুৱা দুৰ্ঘটনা সংঘটিত হ'ল, যিটো দুৰ্ঘটনাত বহু লোকে আচলতে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। এই ঘটনাটো আচলতে কাৰ ভুলৰ কাৰণে হৈছিল বা কিয় ভুল হ'ল বা কেনেকৈ ভুল হ'ল, এই বিষয়ে বলকচোন আমি ডিটেইলছত জানিবলৈ চেষ্টা কৰোঁ। আচলতে সেইদিনাখন ঘটনাটো কি হৈছিল। এই ঘটনাটো হোৱাৰ পাছতে যেতিয়া এনকুৱাৰী কৰা হ'ল কাৰ ভুলৰ কাৰণে আচলতে এই ঘটনাটো সংঘটিত হ'ল, তেতিয়া এইটো কথা পোহৰলৈ আহিলে বা এই তথ্যটো পোহৰলৈ আহিলে, এই যি আমাৰ ট্ৰেফিক কণ্ট্ৰলছ যি আছিল বা আৰু যি কাজাখিস্তান ফ্লাইটখনৰ যি পাইলট আছিল, এই পাইলটৰ যি কথোপকথন হৈছে সিহঁতৰ মাজত, এই কথোপকথন বা এই কমিউনিকেশ্যনত অলপ কিবা এটা ভুল বুজাবুজি হ'ল, যি ভুলৰ কাৰণে এই ঘটনাটো সংঘটিত হ'ল। তাতোকৈ ডাঙৰ কথা
সেই সময়ত দিল্লী এয়াৰপৰ্টৰ যি এই ফ্লাইট ৰাডাৰ ছিষ্টেম, এই ৰাডাৰ ছিষ্টেমটো ইমান শক্তিশালী নাছিল। অৰ্থাৎ সেই সময়ত সেই ৰাডাৰ ছিষ্টেমটো প্ৰাইমেৰী ৰাডাৰ ছিষ্টেম বুলি কোৱা হৈছিল। আৰু বৰ্তমান সময়ত তাত দিল্লী এয়াৰপৰ্ট বা বিভিন্ন এয়াৰপৰ্টবিলাকত ছেকেণ্ডাৰী ৰাডাৰ আচলতে ছিষ্টেম দেখিবলৈ পোৱা যায়। এতিয়া প্ৰাইমেৰী ৰাডাৰ বা ছেকেণ্ডাৰী ৰাডাৰনো কি বস্তু, এই বিষয়ে আমি প্ৰথম জানি ল'ব লাগিব। প্ৰাইমেৰী ৰাডাৰ মানে হৈছে ট্ৰেফিক কণ্ট্ৰলছে কোনখন দেশৰ ওপৰত ফ্লাইটখন উৰি আছে বা এই ফ্লাইটখনৰ একজেক্ট লোকেশ্যনটো কি, এই বস্তুটো আচলতে তেওঁলোকে নিৰ্ধাৰণ কৰিছিল বা গম পাব পাৰিছিল এই ৰাডাৰ ছিষ্টেমৰ জৰিয়তে। কিন্তু সেই প্ৰাইমেৰী ৰাডাৰ ছিষ্টেমৰ জৰিয়তে এইটো জানিব পৰাটো সম্ভৱ নাছিল যে ফ্লাইটখন একচুৱেলি মাটিৰ পৰা কিমান ফুট ওপৰত উৰি আছে। এইটো আচলতে সেই প্ৰাইমেৰী ৰাডাৰ ছিষ্টেমে ক'ব নোৱাৰিছিল বা সেইটো সময়ত এই ছিষ্টেমটো নাছিল। আৰু যাৰ কাৰণে আচলতে যেতিয়া এই প্লেন দুখন যেতিয়া এখন টেক অফ কৰে, এখন লেণ্ডিং কৰিবলৈ হয়, তেতিয়া আচলতে এই ট্ৰেফিক কণ্ট্ৰলছে পাইলটৰ লগত যোগাযোগ কৰিব লগা হয়। পাইলটক সুধিব লগা হয় যে আপোনালোকৰ ফ্লাইটখন বৰ্তমান কিমান হাজাৰ ফুটৰ ওপৰত উৰি আছে, আৰু যিখন টেক অফ কৰিব সেইখনকো সুধিব লগা হয় যে সেইখনকো ক'ব লগা হয় সেইমতে। কাৰণ যদি যিখন লেণ্ডিং কৰিব সেইখন যদি 16,000 ফুটত উৰি আছে আৰু এই যিখন টেক অফ কৰিব এইখনক কোৱা হ'ব যে আপোনালোকে 14,000 নহয়তো 15,000 ফুটৰ ওপৰত আপোনালোকে উৰিব পাৰিব, টেক অফ কৰিব পাৰিব। তেতিয়া আচলতে এনেকৈ ওপৰলৈ হৈ দুইখন পাৰ হৈ যাব। আৰু সেই ছিষ্টেমটো আচলতে তেনেধৰণে পাইলটক সুধি পেলাই আচলতে গম পোৱা গৈছিল। কিন্তু সেইদিনাখন এনেকুৱা কিবা এটা হৈ গৈছিল যিটো কাৰণে সেই পাইলটজনে হয়তো ভালদৰে শুনি নাপালে বা বুজি নাপালে। এইটো কিয় হ'ল, সেই সময়ত যিবিলাক ফ্লাইট পাৰ্চন আছিলে বা পাইলটকে আদি কৰি বিভিন্ন ব্যক্তি, এই ব্যক্তিসকলৰ মানে সেইটো সময়ত সেইখন ফ্লাইট আহিছিলে, যিখন ফ্লাইটৰ আচলতে দুৰ্ঘটনা সংঘটিত হৈছিলে, সেই ফ্লাইটখন আহিছিলে কাজাখিস্তানৰ পৰা। আৰু তেতিয়া বা পাইলট বা কোনোবা আন ফ্লাইট পাৰ্চন যিসকল থাকে তেওঁলোকৰ যে ইংলিছ জনাটো বাধ্যতামূলক নাছিল সেই সময়ত, যে এজন মানে পাইলটে ইংলিছটো জানিবই লাগিব যে এনেকুৱা কোনো কথা নাছিল। আৰু এবাৰ আমাৰ দিল্লীৰ যি ফ্লাইট কণ্ট্ৰলছ, ট্ৰেফিক কণ্ট্ৰলছ আছিলে, তেখেতলোকে ইংলিছত সুধিছিল সেই মানে পাইলটজনক, আৰু পাইলটজনে আচলতে সেই বস্তুটো ট্ৰেন্সলেট কৰি মেলি তেওঁলোকক আকৌ আনচাৰ দিছিল। তেওঁ তেতিয়া বুজিছিল, কাজাখিস্তান ভাষা ট্ৰেন্সলেট কৰি তেওঁ বুজি লৈছিল, তাৰপিছত আকৌ আমাৰ যি কণ্ট্ৰলছক মানে আনচাৰটো দিছিল। আৰু সেইদিনাখন তেনেকেই কিবা কমিউনিকেশ্যন আচলতে খেলি মেলি হ'ল বা কমিউনিকেট নহ'ল বা বুজাবুজিৰ কিবা এটা ভুল হৈ গ'ল। আৰু সেই ফ্লাইট পাৰ্চনজনক যেতিয়া ট্ৰেফিক কণ্ট্ৰলছে সুধিছিল যে আপোনালোকৰ ফ্লাইটখন কিমান হাজাৰ ফুটৰ ওপৰত বৰ্তমান সময়ত উৰি আছে, তেওঁ ক'লে প্ৰায় 16,000 ফুটৰ ওপৰত উৰি আছে। কিন্তু একচুৱেলি সেইদিনাখন সেই যিখন লেণ্ডিং কৰিব লগা ফ্লাইট আছিল, সেই ফ্লাইটখন 15,000 ফুটৰ ওপৰত উৰি আছিলে। তেওঁ ক'লে 16,000 ফুটৰ ওপৰত উৰি আছোঁ। আৰু যেতিয়া সেইখন কাজাখিস্তানৰ ফালৰ পৰা আহি থকা ফ্লাইটখন যেতিয়া লেণ্ডিং কৰিব লগা ফ্লাইটখন যেতিয়া 16,000 ফুটৰ ওপৰত উৰি আছে, এই যিখন দিল্লী এয়াৰপৰ্টৰ পৰা যিখন ফ্লাইট টেক অফ কৰিছিল চাউদি আৰবিয়ালৈ বুলি, এই ফ্লাইটখনক কোৱা হ'ল বা পাইলটক কোৱা হ'ল যে আপোনালোকে প্ৰায় 14,000 ফুটৰ ওপৰত উৰিব। আৰু সেই যি কাজাখিস্তানৰ পৰা আহি থকা ফ্লাইটখনৰ পাইলটক কোৱা হ'ল আপোনালোকে 16,000 ফুটত উৰিব নালাগে, যিহেতু আপোনালোকে লেণ্ডিং কৰিবই, গতিকে 16,000ৰ পৰা 15,000 ফুটলৈ আপোনালোকে ফ্লাইটখনক লৈ আহক। ভাবিলে এতিয়াও সেইখন আছে 15,000 ফিটত আৰু এখন আছে 14,000 ফিটত, তো 1,000 ফিট ডিষ্টেঞ্চ আছে, ধুনীয়াকৈ ক্ৰচিং কৰি পাৰ হৈ যাব। কিন্তু কেলকুলেশ্যনৰ তাতে ভুল লাগিলে যে সেইখন যিখন ফ্লাইট আচলতে 16,000 ফুটত আছিল বুলি কৈছিল, সেই ফ্লাইটখন কিন্তু অলৰেডি 15,000 ফুটতে উৰি আছে। আৰু কিবা এটা কেলকুলেশ্যনৰ ভুল হ'ল, যাৰ ভুলৰ কাৰণে সেই ফ্লাইটখন 15,000 ফুটত থকা ফ্লাইটখন আৰু 1,000 কমাই দিবলৈ কোৱাত নমাই আনিলে 1,000 ফুট আৰু 14,000 ফুটত আহি গ'ল। আৰু এইখন যি ফ্লাইট টেক অফ কৰিবলগীয়া ফ্লাইটখন, এইখনকো আচলতে 14,000 ফুটতে টেক অফ কৰিবলৈ কোৱা হৈছে। আৰু এনেকৈ একেটা ৰ'দত বা একেটা হাইটত দুইখন ফ্লাইট গৈ মুখামুখি সংঘৰ্ষ হ'ল আৰু সেই দুৰ্ঘটনাটো সংঘটিত হ'বলৈ পালে। এখন ফ্লাইটত
312 জনমান যাত্ৰী আছিল বুলি কোৱা হয় বা জনা যায়। এখন ফ্লাইটত 312 জনকৈ যাত্ৰী আৰু ইখনতো প্ৰায় সমানে যাত্ৰী আছে দুখন ফ্লাইটতে, আৰু বহু লোকে একেলগে সেই খন্তেক সময়তে আচলতে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। তাৰ পাছৰে পৰা আচলতে এই যি ফ্লাইট কণ্ট্ৰল ট্ৰেফিক কণ্ট্ৰলছৰ আচলতে এই চিষ্টেমটো আপগ্ৰেড কৰা হ'ল। এতিয়া বৰ্তমান সময়ত এই ফ্লাইটৰ এক্সিডেণ্ট দেখিবলৈ পোৱা নাযায় বা নহয় বুলি ক'লেও ভুল কোৱা নহ'ব, কিয়নো সেই যে মই ক'লোঁ প্ৰাইমেৰী যি ৰাডাৰ ছিষ্টেম তাৰ পৰা আজিৰ দিনত ছেকেণ্ডেৰী ৰাডাৰ ছিষ্টেম আচলতে ইউজ কৰা হয়, আৰু এই ছেকেণ্ডেৰী ৰাডাৰ ছিষ্টেমে আচলতে এইটোলৈকে ক'ব পাৰে যে ফ্লাইটখন মাটিৰ পৰা কিমান ওপৰত উৰি আছে এইটোও ক'ব পাৰে, আৰু যিহেতু প্ৰাইমেৰী ৰাডাৰে আচলতে সেইটো আগতে কৰিব নোৱাৰিছিল। আৰু তাতকৈ ডাঙৰ কথা, আজিকালি বৰ্তমান সময়ত টেক অফ কৰা ৱেটো বেলেগ আৰু যিটো লেণ্ডিং কৰিব এইটো ৱেও বেলেগ থাকে বা ট্ৰেককেইটা বেলেগ বেলেগ থাকে। সেইটো সময়ত এটা ট্ৰেকেই আছিল, ওৱান ৱে ট্ৰেক আছিল, আৰু সেইটো কাৰণে এই ঘটনাটো সংঘটিত হ'বলৈ পালে। বা আজিৰ দিনত এই ঘটনাটো নোহোৱাৰ আটাইতকৈ ডাঙৰ কাৰণ, আজিৰ দিনত কেনেবাকৈ ভুলতো যদি কেনেবাকৈ দুখন ফ্লাইট এনেকৈ একেটা হেৰিয়ত আহি যায়, তেতিয়া ট্ৰেফিক কণ্ট্ৰলছে পাইলটক ক'ব নালাগে, পাইলট দুজনে অট'মেটিক নিজে নিজে গম পাই যাব। দুখন ফ্লাইটৰ পাইলটে আচলতে এইটো ৱাৰ্ণিং আগতেই পাই যাব। কিবা এটা এনেকুৱা চেঞ্চৰ ছিষ্টেম দিছে, যিটো চেঞ্চৰ ছিষ্টেমে আচলতে দুইখন ফ্লাইটকে ৱাৰ্ণিং কৰিব যে একেটা আচলতে ৱেট বা একেটা ট্ৰেকতে আচলতে দুইখন ফ্লাইট আহি আছে, আৰু নিজৰ দিশ সলনি কৰি আচলতে ক্ৰছ কৰিব পাৰিব। আৰু টেকন'লজি আপডেট হ'ল, আৰু সেই ছিষ্টেমত আজিকালি এই যি এনে দুৰ্ঘটনাৰ সংখ্যাও কমি গ'ল। 1996 চনত এইটো যি উৰাজাহাজৰ দুৰ্ঘটনা বা এই ফ্লাইট যি ক্ৰেছ হৈ গৈছিল, এই ঘটনাটোৰ কথা হয় বহুতে নাজানে বা বহুতে জানিবও পাৰে। মই আপোনালোকক ডিটেইলছত বুজাবলৈ চেষ্টা কৰিলোঁ আচলতে ঘটনাটো কিয় হৈছিল বা কেনেকৈ সম্ভৱ হ'ল। বা মই ক'লোৱেই যে এক্সিডেণ্ট আজিৰ দিনত স্বাভাৱিক নিচিনা হৈ পৰিছে, স্বাভাৱিক ঘটনা। ডেইলি ক'ৰবাত নহয় ক'ৰবাত এই এক্সিডেণ্টত মানুহে প্ৰাণ হেৰুৱায়। তো গতিকে এই ৰোড এক্সিডেণ্ট সংখ্যা ইমানেই বাঢ়ি গৈছে, মই এই ভিডিঅ'ৰ জৰিয়তে শেষত এইটো অনুৰোধ জনাম, আপোনালোকে সদায় যেতিয়া গাড়ীখন ওলাই যাব, সদায় লাগিলে ক'ৰবাত যাবলৈ যদি থাকে, বোলে যদি সময়মতে উপস্থিত হ'বই লাগে, আপুনি 1 ঘণ্টা আগতে ওলাওক, আপুনি সাৱধানে গাড়ী চলাওক, বা মদ পানী খাই মতলীয়া হৈ গাড়ী নচলাব। এনেধৰণৰ এক্সিডেণ্টত বহুতে নিজৰ পৰিয়ালক হেৰুৱাইছে, নিজৰ মাতৃক হেৰুৱাইছে, কোনোবা পিতৃক হেৰুৱাইছে, কোনোবা সন্তানক হেৰুৱাইছে। এনেধৰণৰ ঘটনা যাতে নহয় সেইটো আপোনালোকে সদায় মনত ৰাখিব। মই শেষত সেইটো আপোনালোকক অনুৰোধ জনালোঁ। আৰু লগতে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, আৰু মোৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, তাকে কামনা কৰিছোঁ। আজিলৈ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।